এটা মিয়াই অন্যায় কৰিব গোটেই মিয়াক যে আপোনালোকে ধৰি বান্ধি কিলাব এইটোতো হ'ব নোৱাৰে। যিসকল দল সংগঠনৰ পৰা ভাবুকি দি আছে যে অসমৰ পৰা মিয়াসকলে টোৱালি টোপোলা বান্ধি উজনি অসমৰ পৰা গুচি যাব লাগে, এই মন্তব্য কিছু দল সংগঠনৰ পৰা আহি আছে। এটা সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট কৰি কিছু খণ্ড মানুহবিলাকে আমাৰ অসমৰ মিয়া সম্প্ৰদায়ৰ মানুহবোৰক ভাবুকি দি আছে যে অসমৰ পৰা টালি টোপোলা বান্ধি যাব লাগিব। কিন্তু এই ঘটনাটোৰ মূল সূত্ৰপাত হৈছে ধিংগৰ মূল কাণ্ড। এজন মিয়া সম্প্ৰদায়ৰ মানুহে হিন্দু ছোৱালী এজনীক কি কৰিলে, দৰ্শন কৰিলে। দৰ্শন কৰাৰ পিছত 24 ঘণ্টা পাৰ নহওঁতে এই অভিযুক্তকাৰীৰ ইতিমধ্যে মৃত্যু হৈছে। প্ৰশাসনক আমি সেলুট জনাইছো। এজন দৰ্শনকাৰীক ইমিডিয়েটলি ভাবে যিকোনো প্ৰকাৰে হওক শাস্তি দিছে, আৰু যিকেইজন জড়িত আছে তেখেতক দিয়ক, আমি একচেপ্ট কৰিছো। আৰু সংখ্যালঘু আৰু সংখ্যা গুৰু সকলোৱে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিছে। সুন্দৰ এটা পদক্ষেপ ৰাইজৰ যে দোষী শাস্তি পাব লাগে, ইতিমধ্যে শাস্তি পাইছে। কিন্তু 24 ঘণ্টা পাৰ নহওঁতেও কিছুমান হিন্দু লোকে দৰ্শন কৰাত ব্যস্ত হৈ পৰিছে। সেইবিলাকৰ বিৰুদ্ধে আজিলৈকে কোনো এজন নেতাই বা কোনো এজন দল সংগঠনে, কোনো এজন মিয়া সম্প্ৰদায়ৰ মানুহে, কোনো এজন হিন্দু সম্প্ৰদায়ৰ মানুহে কিয় কথা নকলে? কিয় কথা নকলে? যেতিয়া এজন মুছলমান যুৱকে দৰ্শন কৰিছে তেতিয়া সকলো সম্প্ৰদায়ৰ মানুহেই, সকলো ৰাজনৈতিক দলৰ মানুহে, সকলো ধৰণৰ মানুহে কি কৰিলে, ৰাজপথ কঁপাই তুলিলে। সমগ্ৰ অসম তোলপাৰ কৰি পেলালে যে মুছলমান লৰাই হিন্দু ছোৱালীক দৰ্শন কৰিছে। ঠিক আছে ভাই, ঠিক আছে, দৰ্শন কৰিছে। একটা দৰ্শনকাৰীক যিমান শাস্তিমূলক ব্যৱস্থা আছে, যিমান কঠোৰতম কঠোৰ শাস্তি আছে তেখেতক দিয়ক। ইতিমধ্যে কি বুলি তফাজ্জল ইছলাম নামৰ এজন যুৱক ইতিমধ্যে দৰ্শনকাৰীয়ে মৃত্যুবৰণ কৰিছে। সেইটো খবৰ পাই অসমৰ বিভিন্ন ধৰ্ম জনজাতিৰ মাজত এটা উল্লাস সৃষ্টি হৈছে যে এজন সম্প্ৰদায়ৰ মানুহ তফাজ্জল হুছেইনে দৰ্শন কৰিছিল, সেইবাবে তেখেতৰ এনে কাৰণত, যিকোনো কাৰণত মৃত্যু হৈছে। সকলোৱে আনন্দিত হৈছে খবৰটো পাই। এতিয়া আহক মাজত এটা কথা কওঁ, ভিডিঅ'টো শ্বেয়াৰ কৰিব। হিন্দু মানুহবিলাক দুৱা তুলসীৰ পাত নেকি? স্বৰ্গৰ পৰা আহি অসমত বসবাস কৰি আছে নেকি? সকলোকে কোৱা নাই, কিছু মানুহক মই এটা প্ৰশ্ন কৰিব খুজিছো। যিসকল মানুহে অসমৰ মিয়াকেইটাক পিটিব খুজিছে, টালি টোপোলা বান্ধি খেদিব খুজিছে, সেইসকলৰ বাবে এইটো মেছেজ, যিটো হোজাই সংগঠিত হৈছে বিশ্বজিৎ দাস নামৰ এজন লম্পট শিক্ষক এজনী নাবালিকা ছোৱালীক দৰ্শন কৰি অশ্লীল ভিডিঅ' বনাই সামাজিক মাধ্যমত বিয়পাই দিছে। ইতিমধ্যে আৰক্ষীৰ জালত আছে। এইজন মিয়া আছিল নে? মোমায়েকৰ কামনাৰ বলি এজন কিশোৰী ভাগিনীক মোমায়েকে দৰ্শন কৰি 2 মাহৰ অন্তঃহত্যা কৰিলে। ৰঞ্জিত বড়ো এইজন মিয়া আছিল নে? যাদৱ বৰা নামৰ ব্যক্তিয়ে নিজৰ পুত্ৰ বোৱাৰীক শহুৱেকে অপকৰ্ম কৰি, কুকৰ্ম কৰি সংগঠিত কৰিলে। এই ৰাজ্যত এটা জঘন্য ঘটনা। এইজন মিয়া আছিল নে? এজন পূজাৰীয়ে 10 বছৰীয়া নাবালিকাক গৃহস্থৰ ঘৰত আহি পূজা কৰিবলৈ আহি এই 10 বছৰীয়া নাবালিকাৰ সৈতে কুকৰ্ম কৰি সংগঠিত কৰিলে। এটা জঘন্য ঘটনা। এইজন মিয়া আছিল নে? এনেবোৰ ঘটনা অসমত বহুত উদাহৰণ আছে, আৰু এইকেইটা ঘটনা 2 এদিনৰ ভিতৰত, যিটো ডিংগৰ ঘটনা হৈছিল, ডিংগৰ ঘটনা হৈ যোৱাৰ পিছত এই 3-4টা ঘটনা 1-2 দিনৰ ভিতৰত হৈছে। এইসকল মিয়া সম্প্ৰদায়ৰ মানুহ আছিল নেকি? যিসকলে কৈ আছে, যিসকল দল সংগঠনৰ মানুহে কৈ আছে যে অসমৰ পৰা মিয়াবোৰক খেদি পঠিয়াব লাগে, টালি টোপোলা বান্ধি পঠিয়াব লাগে। আৰে ভাই, বাংলাদেশৰ পৰা যিসকল আহি আছে অসমত সাহাৰা দি আনি আছে, সেইসকলক এটা এটাকৈ ওলাই দিয়ক না।
যিসকল অসমৰ নাগৰিক অসমৰ বাসিন্দা হয় সেই সকলক আপোনালোকে কি কৰি আছে অত্যাচাৰ কৰিব খুজিছে অসমত এটা দাঙ্গা লগাব খুজিছে এটা সম্প্ৰদায়ৰ ওপৰত আপোনালোকে ইমান জপিয়াই পৰাটো যুক্তিসংগ এটা সম্প্ৰদায়ৰ মানুহে যদি এটা অন্যায় কৰে গোটেই মানুহক আপুনি দোষাৰোপ কৰিব পাৰিব নেকি এজন পূজাৰী হৈ যিটো ঘটনা ঘটালে সেইভাবে আপোনালোকৰ হিন্দু সম্প্ৰদায়ৰ মানুহ সকলোৱে বেয়া নেকি মোৰ প্ৰশ্ন এইটো আপোনালোকৰ ওপৰত যে যিটো ঘটনা যিবোৰ হিন্দু লোকে এই অপকৰ্মবোৰ কৰি জঘন্য কৰ্মবোৰ কৰি যে এই অসমৰ ভাইৰেল হৈ পৰিছে চাৰিওদিশে বিয়প পৰি গৈছে সেইভাবে অসমৰ গোটেই হিন্দু বিলাক বেয়া নেকি যিসকলে কৈ আছে মিয়া সম্প্ৰদায়ৰ ওপৰত পেট্ৰল ডালি জ্বলাই দিব লাগে এইবোৰ মন্তব্য আপোনালোকে কেনেকৈ কৰিব পাৰিছে যিসকলে ইনাকৰ ধমকি দি আছে এই সকলে অসম পুলিচক অমান্য কৰিছে না নাই আমাৰ ভাৰতবৰ্ষৰ আইনক অমান্য কৰিছে না নাই চৰকাৰক অমান্য কৰিছে না নাই এই সকলক পুলিচ প্ৰশাসন অসম পুলিচে গ্ৰেপ্তাৰ কৰিবনে যিসকলে মিয়াৰ ঘৰত গৈ আপোনালোকক এসপ্তাহৰ ভিতৰত যাবলৈ যিবোৰ কথাবোৰ কৈ আছে সেইবোৰে অসমৰ আইন ভংগ কৰিছে না নাই সেইবোৰ কথা অলপ চিন্তা কৰক হিন্দু মানুহ দোৱা তুলসীৰ পাত নহয় যি কেইজন ভাল তাক আমি ভালেই কম আৰু যি কেইটা জঘন্য কাম কৰে দৰ্শন কৰে সেইকেইটা আমি বেয়াই কম কাৰণ যে এজন মানুহে অন্যায় কৰিব গোটেই মানুহক আপুনি বদনামি কৰিব এটি কেতিয়াও হ'ব নোৱাৰে মিয়াৰ ভিতৰত তেনেকুৱাই এটা মিয়াই অন্যায় কৰিব গোটেই মিয়াক যে আপোনালোকে ধৰি বান্ধি কিলাব এটোতো হ'ব নোৱাৰে যিয়ে দোষী কৰিছে দুখ কৰিছে তেখেত শাস্তিমূলক ব্যৱস্থা কৰক দেশত আইন কানুন কিয় প্ৰশাসন কিয় সেইবোৰ এবাৰ চিন্তা কৰক না ভাই ইমান হাংগা দাঙ্গা কাউৰীৰ নিচিনা কাউৰী চিলনিৰ নিচিনা চিচি কৰি কুকুৰৰ নিচিনা ভৱ কৰি আপোনালোকৰ ৰাজপথত ইমান হাংগা দাঙ্গা উল্টা পল্টা মন্তব্য দি কি এইটো মানৱতা হয় নেকি বিশ্বকপুৱা দৰ্শন কলকাতাত এইটোৰ দৰ্শনকাৰীৰ ভিতৰত কেইজন মুছলমান আছিল কেইজন মিয়া আছিল বঙালী আছিল এই হিন্দু বঙালী কেইটা কলকাতাৰ মানুহে কৈ আছে নেকি যে এইবিলাক সম্প্ৰদায়ৰ মানুহ কলকাতাৰ পৰা যাব লাগিব আৰু আমাৰ অসমত কি কৰিছে যে মিয়া সম্প্ৰদায়ৰ মানুহে এটা জঘন্য কাম কৰিছে তেখেতক শাস্তি দিয়ক প্ৰশাসন আছে পুলিচ আছে চৰকাৰ আছে যিমান শাস্তিমূলক ব্যৱস্থা আছে আপোনালোক গ্ৰহণ কৰক কোনে বাধা দিছে আমিও আপোনালোকক সহযোগ কৰি আছো প্ৰতিবাদ কৰি আছো কিন্তু এইবোৰ নকৰি আপোনালোকে কি কৰি আছে যে মিয়াবোৰক খেদি পঠিয়াবলৈ ক'ত পঠিয়াব আপোনালোকে কেনেকে পঠিয়াব মিয়াবোৰ কি বাংলাদেশী হয় নেকি যদি বাংলাদেশী হয় আজিলৈকে এই চৰকাৰে কেইটা বাংলাদেশী ওলাব পাৰিছে আৰু কেইটা ওলাই বাংলাদেশত পঠিয়াব পাৰিছে চৰকাৰে এনেকুৱা এটা পদক্ষেপ লৈছে বাংলাদেশ পাকিস্তান অমুক তমুক দেশৰ পৰা এই বিদেশীবোৰ আনিব চেষ্টা কৰিছে এতিয়া কৈ আছে যে বাংলাদেশী খেদি পঠিয়াব খেদক না কোনে মানা কৰিছে আপোনালোকক যিসকল অসমৰ বাসিন্দা হয় সেইসকলক আপোনালোকে কি আঙুলি উঠাব সেইবোৰ কথা অলপ চিন্তা কৰক ৰাজনীতি সকলোৰ লগত নহয় ৰাজনীতি কৰক না ৰাইজৰ ভাল বা ৰাইজৰ স্বাৰ্থত নিজৰ স্বাৰ্থত মুনাফাৰ কুকুৰৰ নিচিনা ভৌ কৰি থকা এইটো কি বুজায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো পদক্ষেপ লৈছে দৰ্শনকাৰীৰ বিৰুদ্ধে ইমিডিয়েটলি এনকাউন্টাৰ হৈছে ইমিডিয়েটলি যিটো জঘন্য ঘটনাৰ লগত জড়িত অভিযুক্ত কেইটাক লগালগ বিচাৰ হৈ আছে এইগুলোক আমি সমৰ্থন কৰো আগতো কৰিছো এতিয়াও কৰিছো আৰু ভৱিষ্যত কৰি যাম কিন্তু সাম্প্ৰদায়িক জাতিক এটা ধৰ্মক টাৰ্গেট কৰি আপোনালোকে যে সাম্প্ৰদায়িক মন্তব্য বিয়পাব এইবোৰ ঠিক নহয় এইবোৰ বন্ধ কৰক আমি সদায় দুৰ্নীতিকাৰীৰ বিৰুদ্ধে বেদখলকাৰীৰ বিৰুদ্ধে দৰ্শনকাৰীৰ বিৰুদ্ধে বিভিন্ন অপকৰ্ম জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে আমি সদায় বিপৰীত দিশত আমি ইহঁতৰ লগত একমত নহয় যিকোনো শাস্তিমূলক ব্যৱস্থা আপোনালোকে সেইবোৰৰ ওপৰত কৰক না কোনে মানা কৰিছে কৰক আমি সমৰ্থন জনাম কিন্তু এইবোৰ সৃষ্টি নকৰিব মিয়াক খেদিব লাগে অমুকক খেদিব লাগে তুমুকক ধৰিয়াম এইটো কৰি দিম পিৰাহী গণ্ডগোল কৰি দিম লাচিতৰ সেনা ওলাই দিম এইবোৰ কি ভাই এইবোৰ বন্ধ কৰক এইবোৰ ভণ্ডামি হয় এইবোৰ গুণ্ডাগিৰি হয়
এইবোৰ অসমত নচলে নহয়। অসম পুলিচ থাকোতে, অসম চৰকাৰ থাকোতে এইবিলাক মন্তব্য অসমত নচলে, কোনো গ্ৰহণ নকৰে। ই হিন্দুই হওক, মুছলমানেই হওক, বেলেগ ধৰ্মৰ কোনোবাই হওক, এনেকুৱা ধমকি নচলে। অমুক ধৰি ল, হেমুক ধৰি ল, এইবোৰ দাঙ্গা লগাব কিয় চেষ্টা কৰিছে? এইবোৰ বাদ দি আমাৰ অসমখন কেনেকৈ ডেভেলপ হ'ব লাগে, কেনেকে শিক্ষাৰ আগবাঢ়িব লাগে, কেনেকে আমি মিলা প্ৰীতিৰে চলিব পাৰিম, সেইবোৰ আপোনালোকে চিন্তাধাৰা কৰক।